আজি যুগ যুগ ধৰি আসলতে কোচ ৰাজবংশীসকলক অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনে সদায় প্ৰতাৰণা কৰি আহিছে। যিটো সময়ত কোচ ৰাজবংশীসকলে আসলে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰামত বাহিৰে আন একো পন্থা নাই। যুগ যুগ ধৰি সংগ্ৰাম কৰি আহিছোঁ যে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক, লগতে পৃথক ক্ষমতাবোৰ পূৰ্বৰ সেই পৃথক ক্ষমতাবোৰ ৰাজ্যখন আমাক ঘূৰাই দিয়ক। কিন্তু চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতিসমূহ দিয়ে, কিন্তু প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কিন্তু কোনো এটা কাৰণত কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে আৰু পৃথক ক্ষমতাবোৰ গঠনৰ ক্ষেত্ৰতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায়। তাৰ বিপৰীতে কিন্তু অসম তথা কেন্দ্ৰীয় চৰকাৰখনে কোচ ৰাজবংশীসকলক আভুৱা ভৰাবলৈ কিছুমান নেতা পালি নেতাৰ লাভালাভৰ বাবে কিছু আচলতে উন্নয়ন পৰিষদে হওক বা KCৰ দৰে বস্তু দি কোচ ৰাজবংশীসকলক আচলতে প্ৰতাৰণা কৰি আহিছে। আচলতে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰখনে বুজা উচিত যে বাঘে ভোকত মৰিব পাৰে, কিন্তু বাঘে কেতিয়াও ঘাঁহ নাখায়। কোচ ৰাজবংশীসকলো তেনেকুৱা যে কোচ ৰাজবংশীসকলে কেতিয়াও জনজাতিকৰণৰ মৰ্যাদা আৰু পৃথক ক্ষমতাৰ দাবীৰ বাহিৰে বা পৃথক ক্ষমতাবোৰ ৰাজ্য নিদিয়ালৈকে আৰু জনজাতিকৰণৰ মৰ্যাদা নিদিয়ালৈকে কোচ ৰাজবংশীসকল কেতিয়াও শান্ত নহয়। আৰু কোচ ৰাজবংশীসকলে এনেদৰে সদায় আন্দোলন কৰি যাব যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নাপায় আৰু যেতিয়ালৈকে পূৰ্বৰ সেই পৃথক ক্ষমতাবোৰখন ঘূৰাই নাপায়। প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰ তথা বিজেপি নেতৃত্বাধীন চৰকাৰখনক সকীয়াই দিব বিচাৰিছোঁ তথা হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ। যদি অনতি বিলম্বে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আৰু পৃথক ক্ষমতাপুৰখন পূৰ্বৰ ক্ষমতাপুৰখন কোচ ৰাজবংশীসকলক ঘূৰাই নিদিয়ে, তেতিয়াহ'লে অনাগত যি 26ত আচলতে বিজেপিয়ে অসম দখল বা অসম চৰকাৰ গঠন কৰাৰ সপোন দেখি আছে। এই সপোন আমি কোচ ৰাজবংশীসকলক কেতিয়াও তেখেতসকলৰ সপোন দি হ'বলৈ নিদিওঁ। আমি এই অসমৰ পৰা বিজেপি চৰকাৰখনক হাতা অভিযান চলাবলৈ আজিৰ পৰা আমি বদ্ধপৰিকৰ। গতিকে আমি আকৌ এবাৰ কৈছোঁ যে আচলতে কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম আৰু পৃথক ক্ষমতাবোৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিম বুলি বাৰে বাৰে নিৰ্বাচনী ইছ্যু হিচাপে তেখেতসকলে আমাক আচলতে ললিপপ দি আহিছে, কিন্তু কোচ ৰাজবংশীসকলক নিৰ্বাচন যোৱাৰ পিছতে প্ৰতাৰিত কৰি আহিছে। গতিকে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ। পুনৰবাৰ কৈছোঁ যে কোচ ৰাজবংশীসকলক আচলতে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু পৃথক ক্ষমতাবোৰৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে, কিন্তু তাকে নকৰি সৰু সুৰা কিছুমান কোচ ৰাজবংশীক আভুৱা ভৰা আঁচনিৰে প্ৰতাৰিত কৰি আহিছে। এই ক্ষেত্ৰত কিন্তু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা কেতিয়াও সন্তুষ্ট নহয় আৰু এই সংগ্ৰাম অব্যাহত থাকিব যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে আৰু পৃথক ক্ষমতাবোৰৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰে। আকৌ কৈছোঁ বাঘে ভোকত নাখাই মৰিব, কিন্তু কেতিয়াও বাঘে ঘাঁহ নাখায়। গতিকে কোচ ৰাজবংশীসকলে যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নাপায় আৰু পৃথক ক্ষমতাবোৰ ঘূৰাই নাপায়, তেতিয়ালৈকে এই চৰকাৰখনৰ বিৰুদ্ধে সদায় প্ৰতিবাদ কৰিবলৈ আমি কুণ্ঠাবোধ নকৰোঁ।